Welcome to my Digital Educar YouTube channel. ভিডিঅ'টোৰ যোগেদি DEEৰ অধীনৰ LPP টেটৰ নিযুক্তি সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। যোৱা 2023 চনৰ ডিচেম্বৰ মাহত LPP নিৰ্মাপদৰ 5,500টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু ইতিমধ্যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ডকুমেণ্ট ছাবমিট কৰা প্ৰাৰ্থীসকলৰ ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ নটিফিকেশ্যন প্ৰকাশ তথা ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আশা কৰা হৈছিলে যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পিছতে প্ৰভিশ্যনেল লিষ্টসমূহ প্ৰকাশ পাব, কিন্তু ইয়াৰ মাজতে আকৌ DEEৰ ফালৰ পৰা আৰু এখন নটিফিকেশ্যন প্ৰকাশ পাইছে যে অহা 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ একাংশ প্ৰাৰ্থীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এই নটিফিকেশ্যনখনে একাংশ প্ৰাৰ্থীয়ে শংকা প্ৰকাশ কৰিছে যে আগৰ যিখন বা চলি থকা যিখন LPP 5,500টা পদৰ বিজ্ঞাপনত এই প্ৰাৰ্থীসকলৰ লিংক আছে নেকি, বা এই প্ৰাৰ্থীসকলে এই হাইকোৰ্টৰ পৰা যিহেতু নিৰ্দেশ মৰ্মে এই প্ৰাৰ্থীসকল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব দিছে, গতিকে এই প্ৰাৰ্থীসকলৰ এই 5,500টা পদৰ লগত জড়িত নেকি। এই সম্পৰ্কে মই ইয়াতে উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু এই প্ৰাৰ্থীসকলে চিটেড কোৱালিফাইড প্ৰাৰ্থী আৰু এই প্ৰাৰ্থীসকলে আগত যিহেতু মাজতে চিটেড এই প্ৰাৰ্থীসকলে আবেদনৰ সুযোগ পোৱা নাছিলে, সেই হিচাপে সিহঁতে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে। সেই মৰ্মে এই প্ৰাৰ্থীসকলৰ কাৰণে এই চিটেড প্ৰাৰ্থীসকলৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু এই প্ৰাৰ্থীসকলৰ যদি বিজ্ঞাপন প্ৰকাশ পাইছিলে এই প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰা নাছিল আৰু শেহতীয়াকৈ এই প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে 1 অক্টোবৰৰ পৰা 8 অক্টোবৰৰ ভিতৰত এই 615জন প্ৰাৰ্থীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে ইতিমধ্যে লিষ্ট প্ৰকাশ পাইছে আৰু এই প্ৰাৰ্থীসকলে চিটেড কোৱালিফাইড প্ৰাৰ্থী আৰু এইসকল প্ৰাৰ্থী যিটো আগৰ বিজ্ঞাপনৰ লগত জড়িত আৰু এই চলিত বিজ্ঞাপন যি 5,500টা LPP নিৰ্মাপদৰ বিজ্ঞাপন প্ৰক্ৰিয়া নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তিৰ লগত এই প্ৰাৰ্থীসকলৰ জড়িত নহয়। গতিকে এই প্ৰাৰ্থীসকলে চলিত LPPৰ নিৰ্মাপদৰ যিখন নিযুক্তি প্ৰক্ৰিয়া ইয়াত কোনো ধৰণৰ প্ৰভাৱ নপৰিব। এই ভিডিঅ'টোৰ যোগেদি এইখিনি কথা উল্লেখ কৰিব বিচাৰিছোঁ যে DEEৰ ফালৰ পৰা প্ৰকাশ পোৱা এই 615জন চিটেড কোৱালিফাইড প্ৰাৰ্থীসকলৰ যিহেতু এইটো ইয়াতে চাওক, কেছ নম্বৰ এটা হৈছে 7642023 আৰু এটা আছিল কি 6992023। এই দুটা কেছৰ অধীনত এই প্ৰাৰ্থীসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে নিৰ্দেশনা দিছে আৰু এই প্ৰাৰ্থীসকলৰ লগত 5,500 পদৰ বিজ্ঞাপনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি মই ক'ব বিচাৰোঁ। ইয়াতকৈ কোনোবাই যদি সঠিক তথ্য জানে তেনেহ'লে কমেণ্ট যোগে মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত শ্বেয়াৰ কৰিব বা আলোচনা বা মতামত আগবঢ়াব পাৰে। আৰু এই চলি থকা LPP নিযুক্তি যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো যদিও দেৰি হৈছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছতে প্ৰভিশ্যনেল লিষ্টসমূহ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আজিকালি প্ৰথমবাৰৰ কাৰণে মই এইটো চেনেল ভিডিঅ'খন চাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।